টংলাত খালিংদুৱাৰ পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানৰ শতাধিক মঠ মন্দিৰ গীৰ্জা অসম দৰ্শন আঁচনিৰ জৰিয়তে চেক বিতৰণ কৰে MCLA অৰ্জুন দৈমাৰীয়ে। উল্লেখ্য যে শিমলুগুৰি বাথৌ থানাচালিৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ হাতত এক আনুষ্ঠানিক সভাৰ জৰিয়তে অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰাৰ লগতে একেদিনাই সমষ্টিটোৰ মঠ মন্দিৰতো চেক বিতৰণ কৰাত ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে খালিংদুৱাৰ পাৰিষদীয় সমষ্টিৰ MCLA অৰ্জুন দৈমাৰীলৈ মঠ মন্দিৰ পৰিচালনা সমিতিসমূহে। আজি আমি আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰখন চলি আছে আৰু তেখেতৰ যি মানে আঁচনি অসম দৰ্শন তথা অপকনাথলী এই আঁচনিসমূহ আমাৰ খালিংদুৱাৰ সমষ্টিত প্ৰায় 113টা আমি মন্দিৰত পাবলৈ সক্ষম হৈছোঁ। মন্দিৰ, গীৰ্জা, নামঘৰ, বাথৌ মন্দিৰ, শিৱ মন্দিৰ, গণেশ মন্দিৰ, কালী মন্দিৰ আৰু বিভিন্ন মানে যি অপকনাথলী আছে এইবিলাক আমি পাবলৈ সক্ষম হৈছোঁ। আৰু সেয়েহে এই অপকনাথলী আজি প্ৰায় জেগাত আমি বিলোৱা শেষ হৈছে। আমি আজি শিমলুগুৰি গাঁৱত আমাৰ বাথৌ থানচালি এই বাথৌ থানচালিত ৰাইজক সকলো ৰাইজক মানে আহি আমাৰ চেকটো গ্ৰহণ কৰিছে আৰু সেই চেকত 1.5 লাখ টকা মানে প্ৰথম কিস্তি 1.5 লাখ টকা আছে আৰু সেইটো ডিমাণ্ড ড্ৰাফ্ট দিছে আৰু ডিমাণ্ড ড্ৰাফ্টটো বেংকত জমা দিব লগে লগে সেই পইচাটো পাই যাব। এই পইচাইদি তেখেতসকলে উন্নয়নমূলক কাম কাজ কৰিব। আমাৰ বাথৌ থানচালিৰ যিকোনো তেখেতসকলৰ যি নাটনি হৈছিলে বা যিখিনি ৱাল হওক বা মন্দিৰৰ যিকোনো সামগ্ৰী কিনাতে হওক তেখেতসকলে কিনিব পাৰিব। মই সেইটোৱে অনুৰোধ কৰিছোঁ তেখেতসকলক যাতে সেইটো ভাল ব্যৱহাৰ কৰে আৰু সেই পইচা গোটেই আমাৰ টংলা LAC অন্তৰ্গত আমাৰ খালিংদুৱাৰ সমষ্টি টংলা সমষ্টিত প্ৰায় 200কৈ অধিক মানে মন্দিৰে পাবলৈ অপকনাথলী পাবলৈ সক্ষম হৈছে। প্ৰায় 442 মানে 4 কোটি মান পইচা 4,42 লাখ মান পইচা মানে ব্যয়েৰে আমাৰ টংলা সমষ্টিৰ ৰাইজে পাবলৈ সক্ষম হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ যি আঁচনি মই তেখেতক ধন্যবাদ দিবই লাগিব যে আমাৰ এই মন্দিৰসমূহ আজি 75 বছৰ পিছতো স্বাধীনতাৰ পিছতো আমি আঁচনিসমূহ পাবলৈ সক্ষম হোৱা নাছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া যি চেষ্টা তেখেতৰ প্ৰচেষ্টা আৰু তেখেতৰ যি চিন্তাধাৰা আমাৰ সনাতনী ধৰ্ম বা আমাৰ মন্দিৰসকলৰ অপকনাথলী অনুষ্ঠানবিলাকত এই আঁচনিসমূহ পাবলৈ সক্ষম হৈছে আৰু লাহে লাহে আমাৰ ধৰ্ম অনুষ্ঠানবিলাকে উন্নতি হ'বলৈ ধৰিছে। আপোনালোকৰ জৰিয়তে মই তেখেতক ধন্যবাদ দিছোঁ আৰু তেখেতক ভগৱানে আপা ঈশ্বৰ বৰাই বাথৌৱে দীঘলীয়া যিকোনো কিবা কৰক আৰু তেখেতক সকলো দিশতে তেখেতক আগুৱাই লোৱাত সহায় কৰক আৰু তেখেতৰ মানে যাতে আকৌ আহি থকা দিনত শক্তিশালী হওক আৰু মুখ্যমন্ত্ৰী হিচাপে আকৌ পুনৰবাৰ হওক এইখিনিকে প্ৰাৰ্থনা কৰি মই কৈছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট পাৰ্ট অফ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম পাৰ্ট অফ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ পাৰ্ট অফ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।